টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত বাদুলি পুখুৰীৰ পৰা 14 বছৰীয়া এটি কিশোৰ 24 জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে। জানিব পৰা মতে বাদুলি পুখুৰীৰ নাছিৰ আলীৰ পুত্ৰ নজৰুল আলী মুখবধিৰ কিশোৰজন সন্ধানহীন হোৱাত পৰিয়ালৰ লোকে বিচাৰ কৰাৰ লগতে টিয়ক আৰক্ষীক এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই কিশোৰটিৰ। সন্ধানহীন কিশোৰজনৰ পৰিয়ালো এতিয়া দুখত ভাগি পৰিছে, লগতে চিন্তিত হৈছে। সেয়ে পৰিয়ালটোৱে কিশোৰজনৰ সন্ধান পালে 7002829283 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। পৰিয়ালৰ সূত্ৰে জানিবলৈ দিয়া মতে আৰক্ষীয়ে বিভিন্ন স্থানত মুখবধিৰ কিশোৰজনক বিচাৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে। মোৰ ঘৰ বাদুলি পুখুৰী মুছলমান গাঁও। মোৰ ল'ৰাটো 24 জানুৱাৰীত ঘৰৰ পৰাই নাইকিয়া হ'ল, বিচাৰি আছোঁ, পোৱা নাই। টিয়ক আৰক্ষী চকীটো ইজহাৰ দিয়া আছে, বিচাৰি দিয়া নাই। তাৰ কাৰণে আপোনালোকৰ ওচৰত। তাৰ কিমান বয়স হৈছে? বয়স 14 বছৰ। মুখেৰে কি মাতিব নোৱাৰে? মুখেৰে মাতিব নাজানে, ভৰিখন অকণমান লেঙুৰীয়াকৈ খোজকাঢ়ে। আপুনি কিমান বিচাৰিছে এতিয়ালৈকে? মই চব জেগাতে বিচাৰিলোঁ, ডিব্ৰুগড়, তিনিচুকীয়া, গুৱাহাটীলৈকে গ'লোঁ, আপোনাৰ পোৱা নাই। মই একো সম্ভেদ পোৱা নাই? নাই পোৱা, কৈ পোৱা। এৰাল দি থোৱা আছিলে? কোনে চুৰ কৰিছিলে? কোনে আগতে চুৰ হৈছে নেকি ইয়াত ক'ৰবাত? চুৰ হৈছে? এতিয়া পুলিচত খবৰ দিয়া হ'ল নাই? প্ৰথম হৈছে। এৰাল দি থোৱা আছিলে, এতিয়া ৰাইজে ধৰিলে নে কোনে ধৰিলে? অঁ অঁ আৰু কোনোবা এটা কৰিলে আকৌ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, মাই নিউজ এনি।